নমস্কাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়দান 16 অক্টোবৰত হৈছে আৰু এই ৰায়দানৰ জৰিয়তে গ্ৰেজুৱেট টিচাৰ এপইণ্টমেণ্টৰ ক্ষেত্ৰত মেথছ সাবজেক্টত যি লেখ আবেদন দাখিল কৰা গৈছিল তাক খাৰিজ কৰিছে আৰু ইয়াৰ লগে লগে শিক্ষক নিযুক্তিৰ এক বাধা আঁতৰিল বুলি আমি ক'ব পাৰোঁ গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত এই নিযুক্তিৰ বাধা আঁতৰাৰ লগে লগে এলপি ইউপি টিচাৰৰ ক্ষেত্ৰতো তেওঁলোকৰ এপইণ্টমেণ্ট সোনকালে হোৱাটো সুগম হৈ উঠিল কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টকৈ কৈছিল যে পিজিটি আৰু জিটি এপইণ্টমেণ্ট হোৱাৰ পাছতহে এলপি ইউপি এপইণ্টমেণ্ট হ'ব কাৰণ অভাৰলেপিং যাতে নহয় তাৰ কাৰণে গতিকে জিটি এপইণ্টমেণ্টত যদি কিবা বাধা থাকে তেতিয়াহ'লে এলপি ইউপি এপইণ্টমেণ্টৰ ক্ষেত্ৰতো কিছু বাধা আহি পৰে গতিকে এটি ভাল খবৰ যে আমাৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যি বাধা আছিল বাধা আঁতৰিলে 16 অক্টোবৰত ৰায়দানত মূলত কি হৈছিলে মই আজি ভিডিঅ'টো আপোনালোকক জনাব চেষ্টা কৰিম কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আপোনালোকে স্ক্ৰীনত গোচৰ নম্বৰটো দেখিব পাই আছে কেছ নম্বৰ WPC 3870/2025 আৰু এইটো গোচৰতে ৰায় দিছিলে আৰু দুজনীয়া বিচাৰপীঠে ৰায় দিছিলে অনাৰেবল চিফ জাষ্টিছ মিষ্টাৰ আশুতোষ কুমাৰ আৰু অনাৰেবল মিষ্টাৰ জাষ্টিছ অৰুণ দে চৌধুৰী আৰু তেখেতসকলৰ ৰায়দানত স্পষ্টকৈ উল্লেখ কৰিছিল যে তেখেতসকলে বোথ পাৰ্টি শুনিছে আৰু আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা এডভোকেট জেনেৰেল মিষ্টাৰ ডি শইকীয়া তেখেতে এডুকেশ্যন ডিপাৰ্টমেণ্টক হৈ নিজৰ কথাখিনি ৰাখিছিলে আৰু গোটেইখিনি কথা মূলত আছিলে যে যি 2018 চনৰ ৰুল আছিলে আসাম ছেকেণ্ডেৰী এডুকেশ্যন প্ৰভিন্সিয়েল স্কুল ছাৰ্ভিচ ৰুল 2018 তাত যিখিনি কথা আছিলে সেই কথাখিনিত কিছু পৰিৱৰ্তন আনিছিলে আনি পেলাই উল্লেখ কৰিছিল যে মেথামেটিক্স সাবজেক্টটো গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত থাকিব লাগিব আৰু মেথামেটিক্সত অনাৰ্ছ থাকিব লাগিব আৰু ফিজিক্স কেমেষ্ট্ৰি বায়'লজি পাছ কোৰ্চ হিচাপে থাকিব লাগিব বা মাইনৰ সাবজেক্ট হিচাপে থাকিব লাগিব গ্ৰেজুৱেট লেভেলত আৰু পোষ্ট গ্ৰেজুৱেশ্যন হ'লে পোষ্ট গ্ৰেজুৱেশ্যনটো তেওঁ কেণ্ডিডেটজনে মেথছ সাবজেক্টত কৰিব লাগিব আৰু ফিজিক্স কেমেষ্ট্ৰি বায়'লজি পাছ কোৰ্চ হিচাপে থাকিব লাগিব আৰু আইডাৰ গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন 50% মাৰ্কছ থাকিব লাগিব এই এমেণ্ডমেণ্টটো আনিছিলে আৰু এই এমেণ্ডমেণ্টটো আনাৰ আগতে ডিচেম্বৰ মাহৰ 27 তাৰিখ 2023 চনত এডভাৰটাইজমেণ্টটো ইছ্যু হৈছিল বুলি উল্লেখ কৰিছিলে আৰু এডভাৰটাইজমেণ্টটোত তেনেধৰণৰ কোনো কথা নাছিলে আৰ্টছ ছায়েন্স পোষ্টৰ কথা আছিলে ছায়েন্স পোষ্ট ছায়েন্স গ্ৰেজুৱেট আৰ্টছ পোষ্ট হ'লে আৰ্টছত গ্ৰেজুৱেট কোনো ধৰণৰ স্পেচিফিক ছাবজেক্টৰ কথা একো উল্লেখ নাছিলে এই কথাখিনি পিটিশ্যনাৰসকলে কৈছিলে কিন্তু যদি পিছতকৈও যদি আনিছিলে তেওঁলোকে কিবা কেছ লোৱাৰ ৰেফাৰেঞ্চো দিছিলে কিন্তু মই মূল কথাখিনিত আহোঁ আমাৰ যি এডভোকেট জেনেৰেল আছে তেখেতে স্পষ্টকৈ কথাখিনি জনাইছিল যে এডভাৰটাইজমেণ্টটোত অকল 2023 চনত যেতিয়া ডিচেম্বৰ মাহত এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিল তেতিয়া তাত অকল কোৱা হৈছিলে যে চাৰ্টেন পোষ্ট ওলাব যিখিনি ফিল আপ কৰিব যাব অৰ্থাৎ যিহেতু এটা এক্সাম হ'ব টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট হ'ব গতিকে তাত আমাৰ কেণ্ডিডেটসকলে যাতে পঢ়িব পাৰে সেইকাৰণে তেওঁলোকক আগতীয়াকৈ জনাইছিল জাষ্ট যে এক্সাম এটা হ'ব পিজিটিৰ কাৰণে বা জিটিৰ কাৰণে গতিকে আপোনালোকে সাজু হওক আৰু এডভাৰটাইজমেণ্টটো স্পষ্টকৈ উল্লেখ কৰিছিলে যে ছাবজেক্ট ৱাইজ ডিষ্ট্ৰিক্ট ৱাইজ কিমান ভেকেঞ্চি থাকিব কেতিয়া অনলাইন এপ্লিকেশ্যন ৰিচিভ কৰিব এই সকলোবোৰ কথা পিছলৈ জনোৱা যাব গতিকে পিছলৈ যেতিয়া জনোৱাইছে তেতিয়া কথাখিনি ক্লিয়াৰকৈ জনাইছিলে যে কোনটো ছাবজেক্টত অনাৰ্ছ হ'ব লাগিব বা কি কথা হ'ব লাগিব গতিকে 2023 চনৰ ডিচেম্বৰ মাহত যোনটো এডভাৰটাইজমেণ্ট বুলি কোৱা গৈ আছে সেইটোক ৰিক্ৰুইটমেণ্ট প্ৰচেছ ষ্টাৰ্ট হোৱা বুলি ক'ব নোৱাৰি সেইটো জাষ্ট এটা ইণ্টিমেশ্যন দিছিলে এটা জাননী দিছিলে যে এনেধৰণৰ পোষ্ট ওলাব গৈ আছে গতিকে যেতিয়া সেই এডেণ্ডামটো প্ৰকাশ পাইছে তেতিয়াহে এডভাৰটাইজমেণ্টটো সম্পূৰ্ণ হৈছে গতিকে সেই তাতে উল্লেখ কৰিছে যে পিছলৈ গৈ যে ছায়েন্স গ্ৰেজুৱেট হ'লেই নহ'ব মেথছ পোষ্টৰ কাৰণে গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যনত মেথছটো মেইন ছাবজেক্ট হিচাপে থাকিব লাগিব অনাৰ্ছ হিচাপে থাকিব লাগিব গতিকে এইটো কোনো আইনৰ বাহিৰত যোৱা নাই তেখেতে এই কথাখিনি দাবী কৰে আৰু এই তেখেতৰ দাবীখিনিত আমাৰ দুইজন জাষ্টিছে সন্তুষ্ট হয় আৰু হৈ পেলাই তেখেতসকলে উল্লেখ কৰে যে যিহেতু ৰিক্ৰুইটমেণ্ট প্ৰচেছটোৰ এটা এক্সটেণ্ট ৰুল হিচাপে যি এই মেথছৰ মেজৰ বিচাৰিছিলে সেই কথাখিনি গণ্য কৰিব পাৰি আৰু ই মাজতে কিবা এটা নিয়ম বদলাইছে বুলি ইয়াক গণ্য কৰিব নোৱাৰি এডভাৰটাইজমেণ্টটো বদলাই দিছে বুলি গণ্য কৰিব নোৱাৰি গতিকে ইয়াক
কুৱেশ্যন কৰাটো সঠিক নহ'ব, কাৰেক্ট নহ'ব আৰু অইন কোনো ৰিজনো আমাৰ পিটিশ্যনাৰ এডভোকেটে দিব পৰা নাই যোনটোৰ জৰিয়তে এই এমেণ্ড ৰুল 2018 কাৰেক্টনেছৰ ওপৰত কুৱেশ্যন কৰিব পাৰি। গতিকে কোৰ্টে ৰিট পিটিশ্যনটোৰ কোনো মেৰিট নাপালে আৰু ৰিট পিটিশ্যনটো ডিছমিছ কৰি দিছে। অৰ্থাৎ যি মেথছ কম্পালচৰি কৰিছিলে, মেথছটো অনাৰ্ছ থকা, যদি আপুনি মেথছৰ টিচাৰ হ'ব বিচাৰে আপুনি BHC হ'লে নহ'ব, আপুনি মেথছত অনাৰ্ছ থাকিব লাগিব। আপুনি বেলেগ ছাবজেক্টৰ ফিজিক্স, কেমেষ্ট্ৰিত বা বায়'লজিত যে অনাৰ্ছ থাকে আপুনি মেথছৰ টিচাৰ হ'ব নোৱাৰিব। সেই যোনটো ডিচিশ্যন আমাৰ শিক্ষা বিভাগে লৈছিল সেইটো সঠিক বুলিয়ে কোৰ্টে বিবেচনা কৰিলে আৰু তাৰ বিৰুদ্ধে যোনটো গোচৰ ৰুজু হৈছিলে গোচৰটো খাৰিজ কৰি দিলে। গতিকে আমাৰ যি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত এই এটা গোচৰ পেণ্ডিং হৈ আছিলে, গোচৰটোৰ খাৰিজ হোৱাৰ লগে লগে নিযুক্তি প্ৰক্ৰিয়া সুন্দৰভাৱে হৈ যাব বুলি আমি আশা কৰিব পাৰোঁ। ধন্যবাদ।